Hello everyone, welcome to Moon Service. I teach computer science in basic and simple way. Today's video is very interesting. The characteristics of computer. Do you know why computer is very powerful and fast? So we will learn about the main features of computer. Let's get start the video. আজি আমি কম্পিউটাৰৰ মেইন যেটো ক্যাৰেক্টাৰিষ্টিক্স আছে এই ক্যাৰেক্টাৰিষ্টিক্সৰ ডেফিনেশন বিলাক বুজিবলৈ চেষ্টা কৰিম ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হয় সকলো বিলাক আমি এই ভিডিওটোত বুজিবলৈ চেষ্টা কৰিম What is characteristics of computer characteristics কোনবিলাক মই কালিৰ ভিডিওটোত কৈ দিছিলো যে characteristics হল like speed accuracy আৰু বহুত কিবা কৈছিলো কিন্তু ইয়াত আৰু বহুত এড কৰা আছে characteristics বিলাক মই কৈ আছো শুনি থাকিবা characteristics of computer প্ৰথমটো হল speed computer can complete any kinds of calculation in a few seconds because computer is a super fast machine মানে ইয়াতে কৈছে যে কম্পিউটাৰক তুমি যি কোনো কাম দিয়া যি কোনো ক্যালকুলেশন কৰিবলৈ দিয়া হিসাব কৰিবলৈ দিয়া কম্পিউটাৰে 1 সেকেন্ডৰ ভিতৰত হিসাবটো কৰি দিব এক্সাম্পল লোৱা তুমি যদি এজন মানুহক 2 into 2 equal 4 তাৰ পিছত 4 into 2 equal 8 8 into 2 equal 16 এনে কৈ 100 টাইম 100 বাৰ যদি 100 বাৰ যদি তুমি কৰিবলৈ দিয়া তেনে হলে মানুহজনৰ বহুত টাইম লাগিব আৰু কম্পিউটাৰৰ কিমান টাইম লাগিব ৰিজাল্ট ইন সেকেন্ড 1 সেকেন্ডৰ ভিতৰত ৰিজাল্ট উলিয়াই দিব তাৰ পিছত আছে accuracy computer is very accurate about its result each calculation performed by computer is 100% correct ইয়াতে কৈছে মই কালিও ডিসকাস কৰিছিলো computer is very accurate about results কম্পিউটাৰৰ যেটো ৰিজাল্ট আছে এই ৰিজাল্টত কম্পিউটাৰে বহুত কি থাকে accurate থাকে হেৰফেৰ নহয় কোনো হেৰফেৰ নহয় আৰু তুমি যি কোনো কাম কৰিবলৈ দিয়া কম্পিউটাৰে 100% সঠিক কৰিব শুদ্ধভাৱে কৰিব আকৌ এই এক্সাম্পলটোৱে লব পাৰি 2 into 2 equal 4 into 2 equal 8 into 2 equal 16 এনেকৈ যদি আমি 100 বাৰ কৰিবলৈ দিও কম্পিউটাৰ কেতিয়া ভুল নকৰে কম্পিউটাৰ এক নম্বৰ তো ভুল নকৰে দুই নম্বৰ অতি সোনকালে আমাক ৰিজাল্টটো উলিয়াই দিব এটো হল accuracy তিন নম্বৰটো হৈছে automation computer are automatic machine because one start on a job they carry out the job unit it is finished automation to hoise jodi tumi mane yate koiche je computer hoise eta automatic machine karon jodi tumi kiba ta kaam computer ok dia koriboloi hei kaam to complete nohwa loike process kori thakibo aru process korar pisot complete kori he মানে এডি দিব মানে ফিনিশ কৰি দিব ইয়াতে কৈছে যে they carry out the job until it is finished মানে যেতিয়ালৈকে কমপ্লিট হোৱা নাই তেতিয়ালৈকে কামটো কৰি থাকিব কম্পিউটাৰে তাৰ পিছত আছে 4 নম্বৰটো versatility computer is versatile device because it can perform a variety of tasks মানে কম্পিউটাৰ হৈছে এটা ভাৰ্সেটাইল ডিভাইস মানে বহুত কাম
কৰা এটা মেচিন বা যন্ত্ৰ বুলি কওঁ তাৰপিছত ইট ক্যান পারফর্ম এ ভ্যারাইটি অফ টাস্ক তুমি যিকোনো কাম দিয়া কম্পিউটারে কিন্তু এক মুহূর্তের ভিতরতে করে দিব কম্পিউটারে এই কারণে ইয়াক ভার্সেটাইল ডিভাইস বুলি কয় 5 নম্বৰটো হৈছে স্টোরেজ বা স্টোর কম্পিউটার হ্যাভ হাই স্টোরেজ capacity due to which they can store large amount of data মানে কম্পিউটার হৈছে কম্পিউটার বহুত ডাটা ৰখাৰ ক্ষমতা আছে বা স্টোরেজ বহুতখিনি which they can store large amount of data বহুত ডাটা ৰাখিব পাৰো তাত এটা এক্সাম্পল লওঁ এক্সাম্পলটো হৈছে যে তোমাক যদি কোৱা হয় যে তুমি মাইক্রোসফট ওয়ার্ডত তুমি 20 লাখ ওয়ার্ড লিখা বা 20 লাখ সেন্টেন্স লিখা তুমি টাইপ কৰিবা তাৰ পিছত তুমি যদি যিকোনো এটা ফাইলত সেভ কৰিবা যিকোনো এটা ফাইলত সেভ কৰা তেনেহলে তোমাৰ স্টোরেজ কিমান লাগিব অকল 10 MB হে লাগিব 10 MB স্টোরেজ অকল লৈ ল'ব কিন্তু আজিকালিৰ কম্পিউটাৰ বিলাকত টেৰাবাইট লৈকে স্টোরেজ থাকে টেরাবাইট এই টেরাবাইট আমি পিছত ডিসকাস কৰিম টেরাবাইট কেনেকৈ আহিল কেনেকৈ হল কিমান এমবি বা কিমান কেবি টেরাবাইট হয় এইবিলাক মই কৈছিলো যে যদি তুমি মাইক্রোসফট ওয়ার্ডত তুমি 20 লাখ মান ওয়ার্ড লিখা টাইপ কৰা তাৰ পিছত যদি সেভ কৰা যিকোনো এটা ফাইলত তেনেহলে 10 MB মান এটা মানে কি হল জাগা লব স্টোর লব তাৰ পিছত 6 নম্বৰটো হৈছে কম্পিউটাৰ ইজ এ reliable machine that can be trusted for a long time this is the reason that every organization depend on the computer for their work মানে কম্পিউটাৰক আমি সকলোবিলাক সৰু হওক ডাঙৰ হওক অৰ্গানাইজ যিবিলাক আছে অৰ্গানাইজেশনত আজিকালি কম্পিউটাৰ ইউজ কৰি থাকে কিয় ইউজ কৰে এটো সেফ হয় না নহয় এটো কথা কৈছে যে কম্পিউটাৰ ইজ এ ৰিলায়েবল মেচিন দ্যাট ক্যান বি ট্ৰাস্টেড ফৰ এ লং টাইম তুমি বহুত সময়ৰ বাবে তুমি কম্পিউটাৰক বিশ্বাস কৰিব পাৰা কাৰণ this is the reason that today every organization depend on the computer for their work মানে আজিকালি বহুত ধৰা সৰু সৰু কোম্পানী যিবিলাক আছে কোম্পানী বিলাকে বা অৰ্গানাইজেশন এইবিলাক কম্পিউটাৰৰ ওপৰত ডিপেন্ড কৰে তেওঁলোকৰ যিবিলাক ডাটা আছে কম্পিউটাৰতে ৰাখি দিয়ে আৰু কম্পিউটাৰৰ ডাটা ৰাখিলে কি হয় তুমি যদি তোমাৰ যদি ডাটা সেভ থাকে তুমি যদি বিচাৰা যে মই 2011 চনৰ মোৰ যিবিলাক এমপ্লয়ি ষ্টেটমেন্ট আছিল এইবিলাক মই দেখিব বিচাৰো তেনেহলে তুমি এক ক্লিকৰ মাধ্যমত তুমি যেটো নাম দি সেভ কৰিবা তুমি যদি সেই নামটো সাৰ্চ কৰা বা সেই ফাইলত যোৱা তুমি গৈ পেলাই ওপেন কৰা তেনেহলে সেইবিলাক কিবা কোনো নষ্ট নোহোৱাকৈ যেনেকৈ সেভ কৰি ৰাখিছা তেনেকৈ তুমি পাবা তাৰ পিছত 7 নম্বৰটো হৈছে সিকিউৰিটি এটো হল মেইন যদি সিকিউৰিটি না থাকে তেনেহলে আমি কম্পিউটাৰ কিন্তু ইউজ নকৰিলে হয় সাধাৰণতে যিবিলাক থাৰ্ড পাৰ্টি এপ আছে আমি বিশ্বাস নকৰো মানে সিকিউৰিটি বিলাক ভাল নহয় তাৰ পিছত স্ক্যাম বহুত এপত সিকিউৰিটি না থাকে সেই কাৰণে বহুত ডাটা লিক হৈ যায় আৰু তাৰ পিছত বহুত ঝামেলা হৈ যায় the biggest feature of computer is that provides us high security যিমান ডাঙৰ কম্পিউটাৰ আছে কম্পিউটাৰ বিলাকৰ ফিউচাৰ ভৱিষ্যতত আৰু বহুত সিকিউৰিটি হাই সিকিউৰিটি দিব এতিয়াও আছে বহুত সিকিউৰিটি আগত ইমান না আছিল কিন্তু আজিকালি সকলোবিলাক কম্পিউটাৰ হোৱাৰ কাৰণে বহুত প্ৰাইভেসি কৰি দিছে সিকিউৰিটি কৰি দিছে
সিকিউৰিটি নহ'লে আমি কিন্তু এটা বস্তু ভালদৰে বা ভালকৈ আমি ৰাখিব নোৱাৰোঁ, কাৰণ আমাৰ মানে বিশ্বাস নাথাকিব যে সেইটো বস্তু হেৰাই যাব নেকি বা কোনোবাই ল'ব নেকি। তুমি এইবিলাক সিকিউৰিটিবিলাক কেনেকৈ দিব পাৰিবা? পাছৱৰ্ডৰ সহায়ত বা হাইড কৰি, নহ'লে ইনক্ৰিপ্ট মোড। এইটো যদি তুমি ইনক্ৰিপ্ট মোড কৰি ৰাখা, তেনেহ'লে তোমাৰ ডাটা যদি কোনোবাই পাই যায় বা লয়, তথাপিও একো বুজি নাপাব। ইনক্ৰিপ্টেড যেতিয়ালৈকে ইনক্ৰিপ্টৰ পৰা ডিক্ৰিপ্ট কৰা নাই। যদি ডিক্ৰিপ্ট কৰে, তেনেহ'লেহে তোমাৰ যিখিনি ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনখিনি তেওঁ ৰিড কৰিব পাৰিব, পঢ়িব পাৰিব। তাৰপিছত হৈছে 8 নম্বৰ হৈছে ডিলিজেন্স। কম্পিউটাৰ ইজ এ মেচিন। কম্পিউটাৰ হ'ল এটা যন্ত্ৰ that can do any work 24/7 without being threat, non-stop and without fault। ঠিক আছে, কম্পিউটাৰ হৈছে এটা যন্ত্ৰ, তেওঁ বা এই বস্তুটো 24 ঘণ্টা কোনো বন্ধ নোহোৱাকৈ, কোনো ভাগৰি নোযোৱাকৈ কৰিব পাৰে কাম, আৰু নন ষ্টপ বন্ধ নোহোৱাকৈ, আৰু কোনো ভুল নকৰাকৈ। মানুহো কিন্তু এইখিনি কাম কৰিব নোৱাৰে। মানুহো 24 ঘণ্টা কাম কৰিবই নোৱাৰে। তাৰপিছত ভাগৰিতো যাবই। তাৰপিছত অলপ সময়ৰ পিছত মানে কামটো ৰখি থাকিব। তাৰপিছত ভুলটো হ'বই, কিন্তু কম্পিউটাৰত এইবিলাক বস্তু নহয়। তাৰপিছত হৈছে 9 নম্বৰটো হৈছে মাল্টিটাস্কিং ইজ ওৱান অফ দ্য গ্ৰেট ফিচাৰ অফ কম্পিউটাৰ বিকজ দে কেন ডু মেনি টাস্ক এট চেম টাইম। মানে এইটো কৈছে যে মাল্টিটাস্কিং মানে কি বুজা? মাল্টিটাস্কিং হৈছে যে তুমি যদি কম্পিউটাৰখনত বা কম্পিউটাৰত বহুত কাম একেলগে কৰিব পাৰিবা, বহুত কাম। যদি তোমাৰ কম্পিউটাৰৰ জেনেৰেশ্যনটো ভাল থাকে আৰু ৰেম আৰু ৰোম ভাল থাকে, তেনেহ'লে তুমি মাল্টিটাস্কিং যিটো আছে, এইবিলাক বস্তু বহুত টাস্ক কমপ্লিট কৰিব পাৰিবা। এক্সাম্পল লওঁ, তুমি তোমাৰ কম্পিউটাৰত এইফালে গান শুনি আছা, তাৰপিছত আনফালে তুমি কিবা এটা ডাউনলোড কৰি আছা ক্ৰমৰ পৰা বা যিকোনো ৱেব ব্ৰাউজাৰৰ পৰা তুমি ডাউনলোড কৰি আছা। তাৰপিছত তুমি মাইক্ৰ'ছফ্টত তুমি PPT বনাব পাৰিবা, মাইক্ৰ'ছফ্ট ৱাৰ্ড বা মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত, নহ'লে মাইক্ৰ'ছফ্ট এক্সেলত যিকোনো কাম কৰিব পাৰিবা। এইটো PPT দিছোঁ এইকাৰণে, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট যিটো আছে, পাৱাৰ পইণ্টত তুমি PPT বনাব পাৰিবা। একো মানে কি নহয়, নহয় যে শ্ল' হ'ব বা কম্পিউটাৰটো খাৰাপ হৈ যাব, একো নহয়। তুমি একেলগে মানে মাল্টিটাস্কিং একেলগে বহুত কাম কৰিব পাৰা, আৰু বহুত কাম কৰিব পাৰিবা, তোমালোকে সকলোৱে জানে। তাৰপিছত হৈছে 10 নম্বৰটো হৈছে শ্বেয়াৰিং। ইন কম্পিউটাৰ it is possible that we can easily share our data from one computer to another। মানে কম্পিউটাৰৰ ভিতৰত বা কম্পিউটাৰৰ পৰা আমি সহজে এটা ডাটা আৰু বেলেগ এটা কম্পিউটাৰ লৈ বা বেলেগ এটা মোবাইল লৈ মানে সহজে আমি ডাটাটো ট্ৰান্সফাৰ কৰিব পাৰোঁ, ডাটাটো পঠিয়াব পাৰোঁ বা যিকোনো ইনফৰমেশ্যন পঠিয়াব পাৰোঁ। এইটো এক্সাম্পল হ'ল যে ওৱান কম্পিউটাৰ টু, যেনেকুৱা মোবাইল ফোন আছে, তাৰপিছত হৈছে ওৱান কম্পিউটাৰ টু পেন ড্ৰাইভ আছে, ওৱান কম্পিউটাৰ টু DVD ড্ৰাইভ আছে এইটোত, বা ওৱান কম্পিউটাৰ টু এনাডাৰ কম্পিউটাৰ। এই 10টামান হৈছে কম্পিউটাৰৰ মানে কম্পিউটাৰৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স। এইখিনি তোমালোকে, মই আশা কৰোঁ যে সকলোৱে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগি আছে, তেনেহ'লে বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব।